নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCT ডিএলএডৰ যি ৰিজাল্ট আছিলে ৰিজাল্টসমূহ আউট হৈছে অৰ্থাৎ ৰাউণ্ড ওৱানৰ যি ৰিজাল্ট আছিলে সেই ৰিজাল্টসমূহ আউট হৈছে। আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব, চিট পাইছে নাই, যিখন কলেজ আপোনালোকে প্ৰিফাৰেঞ্চত দিছিলে অৰ্থাৎ অনলাইন কাউন্সেলিঙত যিখন কলেজ দিছিলে সেইখনত চিট পাইছে নাই চাবৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটত অহাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি দেখিব ক্লিক হিয়াৰ টু চেক। তাত আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইল নম্বৰ আছে আৰু যি ডেট অফ বাৰ্থ আছে সেই দুটা দি আপোনালোকে সাবমিট কৰিব। সাবমিট কৰাৰ পিছত আপোনালোকৰ এনেকৈ ওলাব ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 1। যদি চিলেক্ট হৈছে চিলেকশ্যন বুলি দেখুৱাব, লগতে তলত যিখন আপোনালোকৰ লেটাৰ আছে সেইখন ডাউনলোড কৰিবলৈ আহিব। এনেকৈ আহিব আপোনালোকৰ এলটমেণ্ট লেটাৰখন ডাউনলোড কৰিবলৈ আহিব। আপোনালোকে ডাউনলোড অপশ্যনটো ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। তেনেকৈ আপোনালোকে ডাউনলোড কৰাৰ পিছত সেই লেটাৰখন লৈ পেলাই আপোনালোকে যিখন কলেজত চিট পাইছে সেই কলেজখনলৈ আপোনালোকে যাব লাগিব। যিটো ডেট দিছে এডমিশ্যন টাইম যিটো দিছে সেই ডেটৰ মতে আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। হয়তো যি ৰিজাল্ট দিছে কাইলৈৰ পৰা আপোনালোকে যাব পাৰিব কলেজবিলাকত। তাত গৈ আপোনালোকে এই ফৰ্মখন জমা দিবগৈ লাগিব। লগতে যি ডকুমেণ্ট নিবলৈ কৈছে সেই ডকুমেণ্টখিনি লৈ যাব লাগিব। আপোনালোকক কি ডকুমেণ্ট নিবলৈ দিছে মই সেইখিনি কথা মই এবাৰ জনাই দিছোঁ। ইয়াত কৈছে চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ অৰ্থাৎ এডমিট কাৰ্ড নিলেও হ'ব বা বাৰ্থ চাৰ্টিফিকেট নিলেও হ'ব, পাছ চাৰ্টিফিকেট নিব লাগিব, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটো নিব লাগিব। যদি OBC বা এনেকুৱা কিবা ৰিজাৰ্ভ কেটেগৰী হয় তেতিয়াহ'লে চাৰ্টিফিকেট নিব লাগিব, কাষ্ট চাৰ্টিফিকেট নিব লাগিব। PWD সকলে PWD চাৰ্টিফিকেট, EWD চাৰ্টিফিকেট তেওঁলোকে নিব লাগিব। আৰু ডকুমেণ্ট অফ প্ৰুফ অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম PRC সাধাৰণতে ইয়াত কৈছে কিন্তু আচলতে নিবিচাৰে কলেজবিলাকত। তথাপিও PRC থাকিলে লৈ যাব আপোনালোকে, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অৰ্থাৎ PRC চাৰ্টিফিকেট লৈ যাব যদি আছে। নাথাকিলে কোনো প্ৰব্লেম নাই, কেতিয়াবা বিচাৰে কেতিয়াবা নিবিচাৰে। তাৰপৰা এখন আণ্ডাৰটেকিং জমা দিব লাগিব। আগতে আণ্ডাৰটেকিংখন আপোনালোকৰ কোৰ্ট ফিজৰ আছিলে, কোৰ্টৰ যিখন আণ্ডাৰটেকিং আছিলে, কোৰ্টৰ যি 50 টকীয়া দলিল পায় তাৰ দলিলত বগা যিটো ব্লেংক পেজ থাকে তাত এইখিনি কথা লিখি দিবলগীয়া হয়। I do hereby declare that I have not taken any admission in other regular courses except to a diploma। এইখিনি লিখি দিবলগীয়া হয়। যদি আপোনালোকে হয়তো এতিয়া আপোনালোকক ইয়াত কৈ দিয়া নাই যে কোৰ্ট ফিজ লাগিব বুলি, হয়তো আপোনালোকে এখন বগা কাগজত লিখি দিলে হৈ যাব। চিগনেচাৰ ফুল নেম আৰু ডেট দি পেলাই আপোনালোকে লিখি দিলে হৈ যাব। হয়তো আপোনালোকৰ ইয়াত কোৰ্টৰ যিখন দলিলৰ কথা কৈছে দলিলৰ কথা প্ৰয়োজন নাই বুলি কৈছে, কোৰ্ট ফিজ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে, অৰ্থাৎ উল্লেখ কৰা নাই। আগতে উল্লেখ কৰিছিলে, এতিয়া গতিকে আপোনালোকৰ নালাগে। তাৰপিছত আহিলে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰি লওক আপোনালোকে 5খনমান কলেজ দিছিলে কিন্তু আপোনালোকৰ ৰাউণ্ড 1ৰ ৰিজাল্টত আপোনাৰ মনৰ পচন্দৰ কলেজখনত অহা নাই, অৰ্থাৎ আপোনালোকৰ মনৰ যিখন কলেজত আপুনি এডমিশ্যন ল'ব বুলি ভাবিছে সেইখন কলেজত আপোনাৰ চিটটো অহা নাই, আপুনি 2 নম্বৰখনত ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি নেক্সট ৰাউণ্ডৰ কাৰণে পাৰ্টিচিপেট কৰিবৰ কাৰণে এই এডমিশ্যনখন আপোনালোকে জমা দিবগৈ লাগিব। ইয়াত আপোনাৰ যিখিনি তথ্য উল্লেখ কৰিছে সেইখিনি লিখি পেলাই তলত আপোনালোকে ক'ব লাগিব যে মই নেক্সট ৰাউণ্ডৰ কাৰণে পাৰ্টিচিপেট কৰিব বিচাৰোঁ। যিখন কলেজত প্ৰথম ৰাউণ্ডত যিখনত পাইছে সেইখন কলেজত মই এডমিশ্যন ল'ব নিবিচাৰোঁ। সেইকাৰণে আপুনি এই লিখি পেলাই যিকোনো এটা পইণ্ট লিখি পেলাই আপুনি যিখন কলেজত আহিছে নামটো, এতিয়া প্ৰথমত আপোনালোকৰ যিখন কলেজত নামটো আহিছে সেই কলেজখনক ক'বগৈ লাগিব যে মই এইখন কলেজত এডমিশ্যন ল'ব নিবিচাৰোঁ, নেক্সট ৰাউণ্ডৰ কাৰণে পাৰ্টিচিপেট কৰিব বিচাৰোঁ। তেতিয়া আপোনালোকে কৈ দিলে আপোনালোকৰ নামটো নেক্সট ৰাউণ্ডৰ কাৰণে আকৌ দি দিব। তেতিয়া আপোনালোকৰ যদি চিট খালী থাকে নেক্সট ৰাউণ্ডত আপোনালোকে চিট পাই যাব। তেনেকৈ আপোনালোকে এই ফৰ্মখন জমা দিবগৈ লাগিব। গতিকে আপোনালোকে এই প্ৰচেছখিনি কৰিলেহে আপোনালোকৰ এডমিশ্যনটো কমপ্লিট হ'ব।